আজি উৰুকা আৰু উৰুকাৰ নিশা লোকে ভাগে এসাঁজ খোৱাৰ বাবে এতিয়া সকলোৱে যেন ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কয়াকুছি বজাৰত আৰু কয়াকুছি বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ আচলতে পুৱতি নিশাৰে পৰা এনেদৰে আচলতে মাছৰ বজাৰখনত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ভিন্ন ঠাইলৈ ইয়াৰ পৰাই আচলতে মাছসমূহ যায় আৰু এনেদৰে আচলতে পুৱতি নিশাও ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মই সেই দৃশ্য মোৰ সতীৰ্থ হেমন্তই দেখুৱাইছে এনেদৰে আচলতে বিভিন্ন মাছ ওলাইছে আৰি ভকুৱা চিতল ভিন প্ৰকাৰৰ মাছ ওলাইছে আৰু এইবাৰ যিহেতু প্ৰতি বছৰে এই স্থানত মন্ত্ৰী বিধায়ক জাকিৰ হুছেইন চিকদাৰে নিজে তদাৰক কৰে কিন্তু এইবাৰ তেখেত উপস্থিত নাই এই স্থানত তথাপিও কিন্তু ৰাইজৰ ভিৰ বা ৰাইজৰ সঁহাৰি ঠিকে পোৱা গৈছে মোৰ লগত ইয়াৰে এগৰাকী স্থানীয় যুৱক আছে তেখেতৰ পৰা জানিম কেনেকুৱা হয় বা এই কয়াকুছি বজাৰ বুলি ক'লে এক নাম আছে কি হয় একচুৱেলি উৰুকাৰ মাছৰ বজাৰটো গোটেই অসমতেই কয়াকুছিৰ যিটো মাছৰ বজাৰ এইটো বিখ্যাত উজনিৰ পৰা নামনিলৈকে সকলো জেগাতে মানে আমাৰ এই কয়াকুছিৰ পৰা মাছবিলাক যায় ইয়াতে আপুনি পাব আৰি বৰালি আৰু চব মাছ মানে মেক্সিমাম মিনিমাম 5 কেজি আৰু একচুৱেলি কয়াকুছিৰ উৰুকাৰ যিটো বজাৰ এইটো এটা বজাৰ নহয় উৎসৱ বুলি আমি ক'ব পাৰোঁ যদি কোনোবাই গুৱাহাটীত থাকে যদি কোনোবাই বাহিৰত থাকে এইটো বজাৰ মিছ নকৰে মানে আৰু নিশ্চয়কৈ কেনেকুৱা কি ধৰণৰ মাছ ইয়াত পাঠশালাৰ পৰা আমাক কিছু সামগ্ৰিক দৃশ্য দেখুৱালে মৃন্ময় পাঠকে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।